ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ সংহাৰ নিতৌ বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছত সংক্ৰমিত ৰোগীৰ সংখ্যা জিএমচিএইচত বৰ্তমান চিকিৎসাধীন ৩২ ৰোগী সমান্তৰালকৈ ক্ৰমাৎ বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও জিএমচিএইচত এই পৰ্যন্ত মৃত্যু ৪ জনৰ চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ৰাজ্যত বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ৰাজ্যৰ কেইবাখনো জিলাৰ পৰা ৰোগী আহি ভৰ্তি হৈছে জিএমচিএইচত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও আহিছে এজন ৰোগী ইয়াৰ ভিতৰত কামৰূপ জিলাত সৰ্বাধিক ১২ জন সংক্ৰমিত নলবাৰীৰ ৮ জন দৰঙৰ ৫ জন বজালীৰ ২ জন নগাঁও মৰিগাঁও আৰু ধুবুৰীৰ এজনকৈ ৰোগী চিকিৎসাধীন জিএমচিএইচত ইফালে মৃত্যু হোৱা ৪ জনৰ ভিতৰত ৩ গৰাকী কিশোৰ ৭ বছৰীয়া ১০ বছৰীয়া আৰু ১২ বছৰীয়া কিশোৰৰ মৃত্যু ঘটিছে জিএমচিএইচত এগৰাকী ৮১ বছৰীয়া বৃদ্ধৰো মৃত্যু জিএমচিএইচত এই তথ্য সদৰি কৰে জিএমচিএইচৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত যোৱা এপ্ৰিল মাহৰ পৰাই আমাৰ জাপানিজ এনকেফেলাইটিছৰ কেছ আহিব আৰম্ভ কৰিছিল এতিয়া আমাৰ প্ৰায় ৩২ গৰাকী আহিলে তাৰে ৪ গৰাকীৰ মৃত্যু হৈছে ৩২ গৰাকী ৰোগী জাপানিজ এনকেফেলাইটিছ কনফাৰ্ম কেছ আৰু ৩২টা কেছৰ ভিতৰত ১২টা কেছেই হ'ল কামৰূপ জিলাৰ নেক্সট আছে নলবাৰীৰ ৮টা ইয়াৰ ভিতৰত কামৰূপৰ এটা নলবাৰীৰ এটা মৃত্যুমুখতো পৰিছে তাৰপিছত দৰঙৰ ৫টা বজালীৰ ২টা মৰিগাঁৱৰ এটা নগাঁও এটা ধুবুৰী এটা আৰু মেঘালয়ৰ পৰা এটা কেছ আহিছে উল্লেখ্য যে গাহৰি আৰু ধাননি পথাৰ থকা অঞ্চলত সংক্ৰমণ বৃদ্ধি পোৱা বুলি উল্লেখ কৰে জিএমচিএইচৰ অধ্যক্ষজনে শেহতীয়া বান পৰিস্থিতিয়ে জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে বুলিও সন্দেহ কৰা হৈছে কাৰণ এইখিনি সময়তে বৃদ্ধি পায় মহৰ প্ৰজননৰ স্থান এইখিনি সময়ত যেটো মহৰ যেটো প্ৰাদুৰ্ভাৱ এই প্ৰাদুৰ্ভাৱ নিশ্চয়কৈ বাঢ়িছে কিউলেক্স মস্কিটো মহৰ প্ৰাদুৰ্ভাৱ বঢ়াৰ লগে লগে মানে আমাৰ যেটো জাপানিজ এনকেফেলাইটিছ আপোনালোকে জানে যে এটো জীৱ-জন্তুৰ ৰোগ বিশেষকৈ গাহৰিৰ মাজত থাকে বা চৰাইৰ মাজত থাকে কিন্তু যেতিয়া তাত বেছিকৈ মহৰ উৎপত্তিস্থল বেছি হয় তেতিয়া মানুহৰ মাজত এই সংক্ৰমণ হয় ধাননি পথাৰ য'ত থাকে তাত বেছিকৈ হয় গাহৰি এতিয়া ধৰক আগতে গাহৰিৰ সংখ্যাটো আগতে আছিল কি যে ধেমাজিত হয় লখিমপুৰত হয় আপাৰ আসামত গাহৰিৰ প্ৰাদুৰ্ভাৱ হয় তাতে হয় কিন্তু এতিয়া দেখিছে যে মানে বৰপেটা বজালী নলবাৰী মুকালমুৱা এনেকুৱা অঞ্চলতো আমাৰ প্ৰাদুৰ্ভাৱটো বেছি হৈছে জাপানিজ এনকেফেলাইটিছৰ লক্ষণসমূহ যেনে জ্বৰ মূৰৰ বিষ পেশীৰ বিষ ডিঙিৰ বিষ বমি আদি এনেবোৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ পৰামৰ্শ লোৱাৰ আহ্বান সকলোকে সজাগ হ'বলৈ আহ্বান জনালে জিএমচিএইচৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যই মানুহ সচেতন হ'ব লাগিব মানুহে ভালকৈ ধৰক মস্কিটো নেট ব্যৱহাৰ কৰিব লাগিব বা আৰু দ্বিতীয়তে যদি এখন বিশেষকৈ এখন গাঁৱত এটা বা দুটা কেছে হয় তাতকৈ বেছি নহয় গতিকে সেই জেগাবিলাকত আমাৰ ফগিঙৰ ব্যৱস্থা কৰাব লাগিব আৰু বিশেষকৈ জাপানিজ এনকেফেলাইটিছ যদি প্ৰথম পৰ্যায়ত যদি আহি চিকিৎসালয় পায় তেওঁৰ আমি বচাই ৰাখিব পাৰোঁ জ্বৰ হ'ব বমি হ'ব হেডেক হ'ব যথেষ্ট গতিকে জ্বৰ প্ৰিডমিনেল চিম্পটম বুলি কয় সেইটো তাৰপিছত ৩ দিন ৪ দিন থাকে তাৰপিছত তেওঁৰ আৰু যেতিয়া তেওঁৰ নাৰ্ভাছ ছিষ্টেম যেটো আমাৰ ইনভলভ হ'ব তেতিয়া অকণমান মানে তাৰ মাৰাত্মক উদাহৰণ কৰে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিয়ে জনসচেতনতা বৃদ্ধি আৰু স্বাস্থ্য প্ৰটকল মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ফগিং মহৰ জাল ব্যৱহাৰ টিকাকৰণৰ প্ৰসাৰ আদি প্ৰতিৰোধমূলক ব্যৱস্থাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে স্বাস্থ্য বিভাগে গুৱাহাটীৰ পৰা হিমাদ্ৰী ৰেখা ভৰালীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ